অ বেচেলি এই আপোনাৰ লগত বিচনালৈ গৈছেগে যে কেলে মই শুই আছিলো জগাইছেহি আকৌ অলপ হেৰামি বুলি ভাবিছ নেকি ৰাতিপুৱা 5টা বজাতে তুলি দিব এনেকুৱা কৰে নেকি চক ৰাইজ উঠিবই লাগিব তাৰমানে তামোল খাবলৈ লাগে এতিয়া মই তামোলৰ টুকুৰা উলিয়াবই নোৱাৰো তামোল খায় তামোল দিবই লাগিব কুকুৰেও তামোল খায় কুকুৰ নহয় আপোনাৰ ছোৱালীজনীহে আপোনাৰ পেটিকুট ফালি সেই নাঙঠা কৰি দিব দেখিছে ৰাইজ ইমান একদম কৈছে ইমান দেখিছে নাই বিচনাত নামটো কি দিছে তাই ৰাইজ দেখিছে মানে সঁচা কথা ক'বলৈ গ'লে আইতা ভাগৰ ছোৱালী বুলি মই এইকাৰণে কওঁ দেখিছে না জীয়েকৰ নিচিনাকৈ থাকে ঐ চকুকেইটা নীলা হৈ গৈছে আইতা এইটো কি সেইদিনাখনি আপুনি লৰালৰিকে আহিলে লৰালৰিকে আহি পিনি ল'ৰাটো ভাল হ'লগৈনে ভগৱানৰ আশীৰ্বাদ এতিয়া বৰ্তমান ভাল আৰু দেই এই আপোনাৰ পৰা কথা এটা জানো মাননি বুলি কয় যেন মাননি ফুকনি আৰু কি কৈছিলে এই তিনিটা বিষয়ে অকণমান কৈ দিয়কচোন প্ৰথম মাননি বস্তুটো হ'ল এইটো তেওঁ মান মানে ভাতৰ কথা কৈছে ভাত খাবলৈ ভাত খোৱাটোতে এইটো মান ভাত বুলি কয় আৰু আমি তামোল দি তেওঁ তামোল 4খন দি সোধ কৰোঁ কি খাবা তুমি মাংস খাবানে মাছ খাবানে না অন্য কিবা বাহিৰা বস্তু তুমি খাবানে তেনেকৈ বুলি আমি সোধ কৰোঁ 4খন তামোল দি আমি মানে মুখে চাউণ্ড নকৰোঁ মনতে ভাবি পিনি আমি 4 নামৰ 4খন তামোল আবেলি কলপাতত মানে সজাই তেওঁৰ ওচৰত আমি আগবঢ়াই দিওঁ তেওঁৰ ওচৰত আগবঢ়াই দিওঁ মানে তেতিয়া আমি আগবঢ়াই দি সোধোঁ যে মান ভাত তুমি এতিয়াতো খাব লাগিব এতিয়া মান ভাত তুমি কিহে গ্ৰহণ কৰিবা কি দিম আমি তুমি ক'ব লাগিব তুমি ক'লেহে আমি দিব পাৰিম অমুলোকে আমি মনে জানি দিব নোৱাৰোঁ নহয় তেতিয়া আমি তেওঁক কওঁ যে তুমি ইয়াত তামোল এখন দাঙি লোৱা তামোল এখন দাঙি তুমি খোৱা খাই লৈ তুমি আমাক কি খাবা তেতিয়া তেওঁ মানে আমাৰ কথা মতে তামোল এখন তেওঁ লৈ খাব খাই আকৌ আমি পুনৰ কওঁ তোমাৰ ভাগখন তুমি খালা আৰু বাকী 3খন আছে নহয় এই 3খন তুমি তাত দিয়া তোমাৰ নিজ হাতে তুমি বিলাই দিয়া তেনেকৈ তেওঁ সেই 3খন তামোল আকৌ লৈ পুৰুষ হওক মহিলা হওক 3খন তামোল তেওঁ 3জনক মানে ভগাই দিয়ে ভগাই দিয়াৰ পাছত আমি কথাখিনি সুধিবৰ কাৰণে আমি সুবিধা পাওঁ তাৰপাছত আমি কথা সুধোঁ আৰু যে তুমি কি খাবা খোৱা কি বস্তু দিম আমি এতিয়া তেওঁ যি বস্তু খাবলৈ মন যায় মাছ হওক মাংস হওক কণী হওক এনেকৈ মানে তেওঁ ক'ব আমাক শুকনি পকনি আৰু মানে সেইটো কিবা কিবা বস্তু আছে নি মানে নাম তেওঁ তেতিয়া কোৱাৰ লগে লগে আমি গম পাই যাওঁ যে তেওঁ মান ভাত ধুনীয়াকৈ খাব মাছৰ নাম ক'লে মাছ আনিব তেওঁ পচন্দ মতে আৰু তোমাৰ আমি মান ভাত যোগাৰ কৰোঁ মানুহৰ কাৰণে তোমাৰ মাছ আমি 2 পিচ ধুনীয়াকৈ মানে জোখত পিচ কৰি লানিটো নিচিনাকৈ 2 পিচ মাছ আমি তেওঁৰ কাৰণে ধুনীয়াকৈ ফ্ৰাই কৰোঁ সেইটো ষ্টাৰ্ট তাৰপাছত আকৌ জোলৰ যিটো মাছ জোলত দিয়া মধুসোলং টেঙা মধুসোলং ন ফুলি থকা মধুসোলং টেঙা ফুলি থাকিব লাগিব ফুলি থকা মধুসোলং টেঙা আৰু আপোনাৰ তাৰ লগত অকণমান জাতিলাও ঠাণ্ডা বস্তু হয় নাই ঠাণ্ডা বস্তু আৰু মধুসোলঙে পকাব মানে মধুসোলং পকনি বস্তু টেঙা যে তাৰপাছত তোমাৰ তেনেকৈ
জোল এখন ৰন্ধন কৰি মাছৰ জোল বুলি সেয়া এখন ষ্টাৰ। এনেকৈ আকৌ শুকান খৰিচা হাঁহ কণী দি তাৰ এখন ভাজি ষ্টাৰ। সেইখন পকনি নে শুকনি? সেইখন শুকনি। শুকনি ন? শুকান খৰিচা দিয়াখন শুকনি। আকৌ মাগুৰ মাছো দিয়ে বুলি কয় নি বাৰু? সেইটো তেওঁ মানে যি খাবলৈ বালি মাছ খাওঁ বুলি ক'ব, কোনোবা এজনে মাগুৰ মাছ খাওঁ বুলি ক'ব, তেনেকৈ ভাগে ভাগে বহুতে হাঁহ খায় ন? মইতো বহুত কিবা হাঁহ খাইছিলোঁ। কৃষ্ণ। কোনোবা এগৰাকীয়ে আকৌ মাংস খাওঁ বুলি ক'ব, হাঁহ মাংস। তাৰমানে আইৰ ভিতৰতো ভাগ ভাগ আছে। মাংস খোৱা গৰাকীও বেলেগ, মাছ খোৱা গৰাকীও বেলেগ, তেনেকৈ মানে ভাগ ভাগ আছে। যেনেকৈ মানে বৰাই মাননি, উকিল পিঠাগুড়ি, মাজুৱাই মাননি গোৱা, সৰুৱাই মাননি, পাৰিজাত গোপিনী, নামতে সন্তোষ হোৱা। কৃষ্ণ তেনেকৈ মানে এইবিলাক নাম আছে, কথা আছে। সেই তেনেদৰে আমি তেওঁ সোধ পোছ কৰি মানে শান্ততা দিব, অকণমান ভগৱানৰ আশীৰ্বাদত কিবা কৰে ঈশ্বৰে। মানে তাৰপৰা শুকনি সেই আৰু যেন কৈছিলে আৰু এই ল'ৰাটোক কি দিছিলে? মধুসোলঙৰ দিছিলে মাছ, মধুসোলং আৰু খৰিচা দিছিলে। খৰিচাৰে হাঁহ কণীয়ে সেইখন এখন বেলেগ। মধুসোলং টেঙাৰ মাছে দাইলে এইখন এখন জোলৰ, মাছৰ জোল। আৰু এক্সট্ৰাকে ফ্ৰাই কৰি দুপিচ মাছ, সেই দুপিচ ফ্ৰাই মাছ ষ্টাৰ। তাৰমানে ডাঙৰ আগলি কলপাত শিলাত একদম দেখনীয়া হ'ব লাগিব। মানে তিনিও চাইডে মানে বস্তুখিনি সজাই, তাৰমানে তেওঁ যাতে দেখিলেই সন্তোষ হয়। আগত বন্তি থাকিব, ধূপ থাকিব, আৰু তামোল ঠাইখন থাকিবই। আনহাতে কাঁহৰ বাতি এটাত ধুনীয়াকৈ এবাটি পানী। আইতা মাজতে কথা এটা কওঁ, কিছুমানে সাঁজ খাওঁ বুলি কয় নেকি? মোৰ এবাৰ মনত আছিল সাঁজো দিছিলে, হাঁহ আৰু কোমোৰা, বগা হাঁহ। আইৰ ভিতৰতো বহুত ভাগে ভাগে আই আছে। কিছুমানে হাঁহ মাংস খায়, আৰু মানে এইভাগে প্ৰত্যেকৰে মানে। কিন্তু এতিয়া কিছুমানে অন্ধবিশ্বাস বুলি ক'ব, কিন্তু এইটো নিয়মটো ভালকৈ কৰিলে কিন্তু ভাল হৈ যায়। তাৰপৰা ডক্তৰ চিকিৎসা কৰিব পাৰি। কিন্তু ডাইৰেক্ট যদি পোনপটীয়াকৈ ডক্তৰ চিকিৎসা কৰে কিন্তু ঘাটি লাগে বুলি কয়, বহুত দিন ভাল নহয় ন? সেইটোৱে মানুহে অন্ধবিশ্বাস বুলি ক'লেও কিন্তু প্ৰকৃততে আই বুলি মানে 100% আছে। কিন্তু কৰিবই লাগিব, মানিবই লাগিব। মাননি মানে মান মানে হয় ন, সন্মান দিয়া, সন্মান তেওঁক কৰিবই লাগিব। তাৰমানে তেওঁক অমান্য কৰা মানে নিজৰ লোকচান, নিজৰ লোকচান। কাৰণ আজি অমান্য কৰাৰ লগে লগে ধৰক ল'ৰাটোক বা ছোৱালীজনী হাত এখন ভৰি এখন বেয়া কৰি পেলাব। বহুত দেখিছোঁ, চকু এটা বেয়া কৰি পেলাব, তেনেকুৱা উদাহৰণ আছে। গতিকে এইবিলাকৰ কাৰণে আমাৰ বহুত ভয় লাগে। সেই নিয়মখিনি তাৰমানে কৰিবই লাগিব। নিয়মখিনি কৰি তাৰমানে নামৰ লগত কোনো কথা নাই, কিন্তু একমাত্ৰ ভগৱানৰ নাম লৈ তেওঁক সন্তোষ কৰিব লাগিব, আৰু তেওঁ নিয়ম নীতিখিনি গোটেইখিনি কৰিব লাগিব। তেতিয়া তেওঁ মানে আপোনাৰ আপুনি ভাল হ'ব। ধন্যবাদ। ইয়াৰ পিছৰ ভিডিঅ'টো আমি বনাম। আপুনি মানে এতিয়া গৰমত আছে কাৰণে আমনি নিদিওঁ, ধুনীয়াকৈ সাজপাৰ পিন্ধি লৈ আপুনি এফাকি হ'লেও আপুনি কিদৰে কাকুতি মিনতি কৰে মোক এজন মানুহে মানে খুব কৈ আছে, আইতাক ক'বাচোন আই নাম মানে আই সকামৰ পদ্ধতিত মানে কি আইতাই কেনেকুৱা নাম গায়, কেনেকৈ মানে ৰোগীজনক মানে বসন্ত ৰোগীজনক কেনেকৈ মানে কোনফাকি আই নামে বেছি মানে ভাল কৰিব পাৰে। আৰু মই ভাবোঁ আপুনি ইয়াৰ পাছৰ ভিডিঅ'টো কিন্তু আপোনালোকে আই নাম এফাকি হ'লেও আইতাৰ গাই শুনাব ন আইতা। কাৰণ এটা বিচনা আৰু সাজপাৰযোৰ কাৰণে মই এইটো ভিডিঅ'ত ইমানতে সমাপ্ত কৰিছোঁ। মাননিৰ বিষয়ে জানিলে, আৰু সঁচাকৈ আমি সচৰাচৰ আমাৰ গাঁৱত দেখি থকা কিন্তু পাচলি খাদ্য সেয়া কিন্তু আমাৰ যিকোনো বেমাৰৰ কাৰণে যেন উপযোগী আমি গম পাইছোঁ, হয় নহয় আইতা? আমি মানে কিছুমান বস্তু এতিয়া খৰিচা, হাঁহ কণী, হয় নাই বাৰু, বৰা চাউল, এই বস্তুবোৰ মানে এটা এটা গুণ আছে, হয় নাই? মধুসোলেং, দোৰোণ বন, হয় নাই? প্ৰতিটো এটা গুণ আছে। শুকান শিলিখাটো যেনেকৈ এতিয়া সত্যনাৰায়ণ পূজাত লাগে, হয় নাই? এতিয়া আমি প্ৰথম যিদিনা তেওঁক মানে দেখা দিয়াৰ লগে লগে তেওঁতো আমনি কৰে।
আমনি কৰাৰ লগে ইচ্ছা বিচাৰ কৰিব ন আমনি কৰাৰ লগে লগে গৃহস্থ ঘৰৰ মানুহে আপোনাৰ গোপিনী বিচাৰি লগে লগে মানে তেওঁৰ কাৰণে মানে গুৱাপান অৰিহণা ধূপ বন্তি আগবঢ়াই লৈ গোপিনী মাতি আপোনাৰ তেওঁক মানে নিয়ম নীতি কৰিব লাগে আৰু লগে লগে মানে তেওঁক আমি আসন পাতি বহুৱাব লাগিব আসন মানে বেলেগে অন্য আসন নহয় লগে লগে এনেকৈ এটা ৰুমত এখন টেবুলত বা ধৰাতে হওক এখন মানে নতুন গামোচা চাফা চিকুণ নতুন গামোচা পাৰি আপোনাৰ দোণ বনৰ ফুল কথনা ফুল তুলসী আম পাত তেনেদৰে মানে জৈৱ বস্তু সকলো গোটাই মানে এবাটি পানীত মানে আম পাত দোণ বনৰ ফুল কথনা ফুল দি তেওঁৰ কাৰণে তেওঁতো পিয়াহ লাগে তেওঁ অন্য পানী নাখায় তেওঁ সেই পবিত্ৰ পানীহে গ্ৰহণ কৰিব গতিকে ধূপ বন্তি মানে তামোল কাটি আমি সেইখন আসন তেওঁক মানে আমি আসন বুলি কওঁ আইসকল আহি সেই আসনখনত বহেহি জিৰণি লয় আৰু সেই আসনখন নেদেখাৰ লগে লগে সেই ল'ৰাটোক বা ছোৱালীজনীক বসন্ত দেখা দিয়া বহুত মানে অশান্তি কৰে আমনি কৰে লগতে মানে গৃহস্থ ঘৰৰ মানুহ মানে সকলোৱে মানে শাস্তি হ'ব লাগে কাৰণ সেই নিয়ম নীতিখিনি কৰাৰ লগে লগে সেই ল'ৰাটো বা ছোৱালীজনী ঠাণ্ডা হৈ থাকে কাৰণ তেওঁলোকে নিৰ্দিষ্ট আই সন্তোষ হোৱা বস্তুখিনি দিয়াৰ লগে লগে সেই আইসকলে সেই ল'ৰাটোক আমনি নকৰে তেওঁবিলাকে মানে সময় লৈ ওলাই যায় বাহিৰত ফুৰে আকৌ সময় লৈ মানে সোমাই আহি ল'ৰাটোৰ গাত বা ছোৱালীজনীৰ গাত ঠিক দিয়েহি ঠিক দিয়াৰ লগে লগে তেওঁবিলাকে সেই আসনখন দেখি তাৰমানে তেওঁবিলাকে নিজৰ ঠাণ্ডা হৈ যায় ঠাণ্ডা হৈ মানে সেই আসনখনত তেওঁবিলাকে বহি তাৰমানে তেওঁবিলাকৰ যিখিনি মানে কৰ্ম বা তেওঁৰ লগত মানে দেখা দিয়াজনৰ লগত তেওঁবিলাকে মানে কথোপকথন কৰে কথাবিলাক পাতে কিন্তু সেই দেখা দিয়া ছোৱালীজনী বা ল'ৰাটো সেইখিনি সময়ত একেবাৰে মানে জলভৰ দি থাকিব মুখ চুখ ফুলি কিন্তু মানুহে চাবলৈ মন নকৰে তেওঁবিলাকৰ লগত মানে তেওঁ মানে কথা পাতি থাকে কিন্তু আমি শব্দবিলাক নুশুনো কিন্তু কোনোবা সময়ত মানে শব্দবিলাকো শুনা যায় শুনি পাওঁ গতিকে তেওঁক ঠাণ্ডা কৰিবলৈ সেইবিলাক বস্তু লাগিব আৰু মানে একেবাৰে ধুতি নীতি কৰি মানে তেওঁক যিগৰাকী মানুহে কৰ্ম কৰে সেই মানুহগৰাকী খুব ধুতি নীতি হ'ব লাগিব নীতি নিয়ম ধুতি নীতি এনেকৈ মানে থকা মানুহ হ'ব লাগিব আৰু সেইখিনি কৰিব জনা মানুহ হ'ব লাগিব গোপিনীয়ে ভালো কৰিব গোপিনীয়ে বেয়াও কৰিব কাৰণ তেনেকুৱাবিলাক আমি বহুত পাইছোঁ তেনেকুৱা কেছবিলাক কাৰণ মানুহ দুখন তিনিখন মানে খেলৰ মানুহ ভাগৰি যায় গতিকে কৰাত মানে এগৰাকীয়ে তেওঁবিলাকক মানে সোধ কৰি সান্তনা কাৰণ তেওঁবিলাকৰ হিচাপৰ ওলাই মানে সেইগৰাকী কাৰণ আত্মাত খুন্দিয়াই দিয়ে তেওঁবিলাকে নিজে বিচাৰিব তেওঁবিলাকে নিজেই ক'ব আমুক মানুহগৰাকীক মানুহজনীক মাতি আনিব লাগিব যেতিয়া যিগৰাকী ল'ৰা বা ছোৱালী গাত মানে বসন্ত দেখা দি থাকে তেওঁ নিজেই ক'ব যাক ভাল পায় তেওঁ নিজে দেখুৱাই দিব এতিয়া এই ল'ৰাটোৱে মানে মোক আনিবলৈ গৈছে ল'ৰাটোৰ বাপেকে ল'ৰাটোৱে নিজেই ক'লে মোৰ ছোৱালীজনীৰ নাম চুনুমুনু থৈছোঁ সি কিন্তু চুনুমুনুৰ লগত খুব ধেমালি কৰে ঘৰত কৈছে যে আইতাক প্ৰথম ক'লে আইতাক লাগে আইতাক মাতি দিয়া তই এহেঁতি কৈছে কোন আইতা বোলে চুনুমুনুৰ ঘৰৰ আইতা চুনুমুনুৰ মাক কিন্তু ঠিক তেনেকৈ মানে তেওঁ নিজে ক'ব
ধন্যবাদ আমি আপুনি এই কথা জনাই দিয়াৰ বাবে আচলতে এই কথাখিনি আমি এইকাৰণে আলোচনা কৰিছোঁ বহুত জেগাত দেখোঁ ঘাটি লাগে ল'ৰা ছোৱালী বহুত দিনলৈ কষ্ট পায় যাতে এই নিয়ম নীতিখিনি মানে আমি জনা আইতাগৰাকী আছে কাৰণে আমি কথাখিনি জানি লৈছোঁ কিন্তু আমি ইয়াৰ পিছৰ ভিডিঅ'টো আইনে ফাঁকি আইতাই গাব ধন্যবাদ আইতা দেই